মই নথকা সুবিধা লৈ গোটেই ঘৰটো ভাঙি পেলালে। এইখন গোটেইখন দেখিছেনে বাৰু? সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ঘৰৰ অৱস্থা দেখিছেনে বাৰু? কি কৰি পেলালে, গোটেই ভাঙি চিঙি চেচ। আমাৰ মাইকী মানে গোটেই ঘৰ চৰ ভাঙি কৰি মানুহ লগাই ঘৰত নথকা সুবিধা লৈ কি কৰিলে এইখন। মই মানে এইজনী এই আছিলে হলে কোনে কোনে ভাঙিলে ঘৰটো। দেখিছেনে বাৰু? মই বস্তুখিনি তালে নিছো এয়া ভাত ক'ত বনাবলগীয়া হৈছে দেখিছেনে বাৰু? ঘৰটো এইফালে এইবোৰ বস্তু বনাই লগাই দিলে গামোচা। ঘৰ গোটেই বোলে এইফালে চব মানে কি হব। এইফালে দেখিছেনে বাৰু? গোটেই ভাঙি শেষ ঘৰ। মই ভালহে পাইছো দেই, এতিয়া ৰ'দ ল'বলৈও পাইছো। আগৰ ঘৰটো মানে এই যিটো চৰকাৰী ঘৰ, এই চৰকাৰী ঘৰটো পাওঁতে এই ঘৰটো মানে ভাঙি পেলাইছিলে। আধাটো একেবাৰে হাঁহৰ গঁৰালৰ লিখা হৈ আছিলে। সেইটো কাৰণে ভালকে অলপমান বনাই পেলাও বুলি ভাবিছো ঘৰটো, পাকঘৰটো। আপোনালোকক কৈছো মই কেতিয়া ইয়াত বনাই পেলাই আনি খুটা পুতিলে, তাৰপিছতে আকৌ এইবাৰ খুটা পুতিছে, আকৌ এইবাৰ ঘৰটোৰ মাজত পুতিছিলে, আকৌ এদিন এইটো এই পাকঘৰটো বনাবলৈ খুটা পুতিছিলে, আকৌ আজি পুতিছে। এতিয়া ঘৰটো কোঠালিকে বনাম বুলি ভাবিছো। আমাৰ বৌহঁতৰ কথাখিনি লগ লগাই মানে হেৰি কৰি পেলাইছো। এইখন কি পিন্ধি আছা? এইখন মোৰ শাৰী হয়, পেনৰ শাৰী। এইটো খুটা, এইফালে খুটা, তাৰপিছতে এইটো এটা খুটা, এইটো মাজতে কাঠৰ খুটা বাঁহৰ খুটাকে লগাই দিওঁ নেকি, ভলুকা বাঁহৰ। কিয়? কাঠৰ খুটা পকা পকা খুটা লগাব নি? অ, ভলুকা বাঁহৰ খুটা লগাব বোলে। কাম বাঢ়ি গ'ল আৰু কি কৰিব। মাইকী মানে বনাও ক'লে মই ঘৰত দায়ে হ'লে সেয়ে মাইকী মানে মানুহ মাতি গোটেই ঘৰ ভাঙি শেষ। এইফালে এইবোৰ পানী। আমাৰ জীৱন কি হ'ব এতিয়া? গোটেই পইচা পানীতে পৰিব আৰু। টিউবৱেলটোতে ভৰাই দিওঁগে হয়, পানীত পৰিব পইচা। ছাগলী দেখো বেৰত কটকাই, ছাগলী কেলা বেৰৰ ওপৰ পাই গৈছে। বৰবাদ কৰি দিলে মোক, ধৰিবগে লাগিব এতিয়া। ঘৰ ভাঙিলে অৱস্থা বেয়া কৰি দিছে। এজনক দেখিছো, ধৰিবগে লাগিব এতিয়া গৈ। এই কেপেনা লগাই থৈছে। মানুহ নাইকিয়াকে ঘৰ ভাঙি লৈছে, এতিয়া মোক ধ্বংস পথলৈ নিছে। মোক বৰবাদ কৰি দিলে আৰু, বৰবাদ কৰি দিছে মোক। এইফালে বাঁহ কাটিবলৈ আহিছো গিংদাহঁতৰ ঘৰত। কি ওলাইছে? মাছ 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 মাছ।
কোন জানিছ গৰৈ কাৰেণ্টটো নাই অহা নেকি? হা নাই কেলা কামেই শ'ল মাছটো শ'ল মাছ জানো অঁ শ'ল মাছ পোৱালি মাৰি ৰচোন আৰু ছোৱালীজনী মোক বৰবাদ কৰি দিলে কালি কেলে নগো কালি আকৌ বোলে হেৰিয়তলৈ যায় হা কেলা গৈছে নহয় কাৰেণ্ট নহ'লে ফুটা দিব লাগে এতিয়া কেনেকৈ দিয়? এই পপাই বৰবাদ কৰি দিলে মোক মান নাইকিয়াকৈ ঘৰ ভাঙি দিলে এতিয়া ভাইখন মৰ যতীন গায়ো নাই এজনো নাই মানুহ হ'লো দুটা এজন অহা কথা আছিলে সেইজন নাহিলে একদম মানে ভুলকা বাঁহৰ মাজত উঠি বাঁহ কাটিবলগীয়া আছে বৰ কষ্ট হৈছে আপোনালোকক দেখুৱাম বুলিও দেখাব পৰা নাই যিহেতু ভুলকা বাঁহ কাটি থাকোঁতে ভিডিঅ' কৰাটো ভুল হ'ব পটককৈ মানে মানুহ মাৰিয়ে পেলাব জানেই নহয় ভুলকা বাঁহ কটাটো কিমান কষ্ট গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আজি অকল কাম কৰা ভিডিঅ'ই দিম আৰু ঘৰৰ বাঁহ কটা বগাহেঁতি ভাগ কৰিছোঁ সমান ভাগ গ'লি তাকে দিছোঁ ভাগ ইমান ভাগ কৰি ইমানটো ধুনীয়া মাছ পাইছে বজাৰলৈকে লৈ যাওঁগৈ ঠিক নাই মাগুৰকেইটা কিন্তু মজা 100 টকামান দি দিব 800 টকা কেজি মাগুৰ মাছৰ তই কেইটা পাম 100 টকাত কিমান দিব হে কিমান দিব হে এই কথাখন জানো যা বলক কৈ কোনটো কৰিয়ে দিওঁ বগিলে মাগুৰ মাছ ওলাইছে বোলো খেল বোপাইহঁত হেমন্ত উঠিল বহুত কষ্টকে বাঁহকেইটা উলিয়াই ললো বাঁহনি পৰা যিহে পৰুৱাই কামুৰিলে কামুৰি কৰি অৱস্থা বেয়া কেনেকুৱাই আনিলো এইটো সৌ ভাইকলৈ গৈছিলোঁ আকৌ টিং আনিবলৈও পইচা নাই তাকে ধান নাছিলে হ'লে ধানকে 5 কুইণ্টেল দি পেলাই টিংটো আনিলোঁ বুলি ভাবিছোঁ হাজিৰা দিব লাগিব কাম কৰা মানুহক পইচা দিব লাগিব তাৰপিছতে আপোনাৰ টিং আনিব লাগিব অৱস্থা একেবাৰে বেয়া যেনে তেনে চলি আছোঁ জানেই আপোনালোকে ঘৰটো দেখি পেলানি কিমান কষ্টত চলি আছে সেই এইবোৰকে লগাইছোঁ আৰু দেখি পুৰণা বেৰ লগাইছোঁ কিমান দিন যায় ক'ব নোৱাৰোঁ আৰু যিমান দিন যাব কথাতে কয় নহয় বোলে বৰা ঘৰত তৰা গাঁঠি বোলে বৰা থাকিব কেইৰাতি কিমান দিন থাকিম যিকেইটা দিন থাকোঁ আৰু এই পুৰণা বেৰ চেৰবোৰ লগাই কৰি আৰু কামটো চলাই থাকোঁ বুলি ভাবিছোঁ সোমাই থাকিব পাৰিলেও হয় নে কি কয় আজি টিং লগাম ভাবিছোঁ পাৰোঁ নে নোৱাৰোঁ চাওঁচোন বাৰু কি হয় এইফালে কাম কৰাত ব্যস্ত হৈ আছোঁ এইফালে আমাৰ গিগদাই আৰু বৃদ্ধ বুলি কোৱা এজন আছিলে তেওঁ দেখাব নোৱাৰিলোঁ বাৰু এইফালে মাইকীমান দেখিছেনে কিমান কষ্টত ভাত বনাই আছে জেগা নাই ঘৰ ভাঙি ল'লে যে সঁচাকৈ বহুত অসুবিধা হয় যেন তেনেকৈ টিং এচাল লগাইছোঁ দিন হয়নে নহয় ক'ব পৰা নাই তাকে ভাবি আৰু বনাই আছোঁ লগাই আছোঁ টিংটো চৰি দেই ভুলেই হৈ গৈছে এনেদৰে যোৱা টাপলি মাৰি যেন তেনেকৈ ঘৰটো থৈছোঁ আৰু পুৰণা বেৰ লগাই পিনে দেখিছেই নহয়
গতিকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু টিং লগোৱালৈকে দেখুৱাম বুলি ভাবিছিলোঁ। বৰঘৰটো টিং লগোৱালৈকে দেখুৱাই দিছোঁ। গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নমস্কাৰ।